নমস্কাৰ টাইম এইটলৈ স্বাগতম জনাইছো মহিমাক এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এতিয়াৰ পৰা এডিআৰই আপুনি পৰীক্ষা দিয়াৰ পিছত চাব পাৰিব আপোনাৰ উত্তৰ বহি অৰ্থাৎ আপোনাৰ ওএমআৰ শীটখন আপুনি চাব পাৰিব কিমান শুদ্ধ কৰিছে কিমান ভুল কৰিছে হেয়া আপুনি আগতীয়াকৈ গম পাব আৰু ঘৰত বহি আপুনি সকলো মিলাব পাৰিব ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব আৰু সেবাৰ ওয়েবসাইটত অফিচিয়েল ওয়েবসাইটত উপলব্ধ হ'ব আপোনাৰ সেই উত্তৰ বহিখন অৰ্থাৎ ওএমআৰ শীট আপুনি লাভ কৰিব সেবাৰ ওয়েবসাইট কেটা লাভ কৰিব কেনেদৰে কোড আপুনি আবেদন কৰিব লাগিব সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছে এডিআৰই পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কৰিছে পৰীক্ষাৰ্থীয়ে 50 টকা খৰচ কৰি চাব পাৰিব ওএমআৰ শীট আপুনি যদি ওএমআৰ শীটখন চাব বিচাৰিছে তেন্তে কেৱল 50 টকা খৰচ কৰি চাব পাৰিব ওএমআৰ শীট নিযুক্তি পৰীক্ষাৰ ওএমআৰ শীটৰ বাবে কৰিব লাগিব আবেদন আপুনি আবেদন কৰিব লাগিব সেবাৰ কাৰ্যালয়ত 50 টকা জমা দি সংগ্ৰহ কৰিব পাৰিব ওএমআৰ শীট সেবাৰ ওয়েবসাইটত অফিচিয়েল ওয়েবসাইটত উপলব্ধ হ'ব উত্তৰসমূহ উপলব্ধ হ'ব সেবাৰ অফিচিয়েল ওয়েবসাইটত আৰু ঘৰত বহি নিজৰ ওএমআৰ শীটৰ উত্তৰসমূহ মিলাই চাব পাৰিব পৰীক্ষাৰ্থীয়ে যেহেতু বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয় যে কিমান নম্বৰ পালে কিমান উত্তৰ শুদ্ধ হৈছে কিমান ভুল হলে সকলো আপুনি চাব পাৰিব ৰিজাল্টৰ পূৰ্বে চাব পাৰিব আপুনি কিমান নম্বৰ আসলতে লাভ কৰিব দেশৰ ভিতৰতে নিযুক্তি পৰীক্ষাক লৈ প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে দেশত এয়া প্ৰথমবাৰৰ বাবে অসমত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এডিআৰই পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যেহেতু বহু শিক্ষাৰ্থীয়ে চিন্তা হৈ থাকে যে কিমান নম্বৰ আসলতে শুদ্ধ হ'ল বা কিমান নম্বৰ ভুল হৈছে কিমান নম্বৰ লাভ কৰিব শিক্ষাৰ্থীসকলে হেলৈ যথেষ্ট চিন্তিত হৈ পৰে শিক্ষাৰ্থীসকল গতিকে সেই সময়তে এডিআৰই পৰীক্ষা সন্দৰ্ভত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আপুনি ওএমআৰ শীট আগতীয়াকৈ লাভ কৰিব পাৰিব আপোনাৰ সেই আপুনি যিখন উত্তৰ বহিখন আপুনি আগতীয়াকৈ লাভ কৰিব পাৰিব আৰু সেবাৰ অফিচিয়েল ওয়েবসাইটত আপুনি লাভ কৰিব পাৰিব উত্তৰসমূহ লাভ কৰিব যে কি কোনটো শুদ্ধ উত্তৰ কোনটো ভুল উত্তৰ আপুনি সকলো লাভ কৰিব আৰু আপুনি কিমান নম্বৰ আসলতে কৰিছে বা কিমান নম্বৰ শুদ্ধ হৈছে কিমান নম্বৰ ভুল হৈছে হেয়া আপুনি ৰিজাল্ট দিয়া পূৰ্বে গম পাব গতিকে আপুনি পাছ কৰিব নে নকৰিব হেয়াও আপুনি হয়তো আগতীয়াকৈ লাভ গম পাব পাৰিব যেহেতু আপুনি কিমান নম্বৰ শুদ্ধ কৰিছে বা কিমান ভুল কৰিছে হেয়া আগতীয়াকৈ লাভ কৰিব পাৰিব ইয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এডিআৰই পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য শিক্ষাৰ্থীসকলৰ বা পৰীক্ষাৰ্থীসকলৰ বাবে এয়া ভাল খবৰ বুলি ক'ব লাগিব অত্যন্ত ভাল খবৰ আহিছে কেৱল আপুনি 50 টকা খৰচ কৰক আৰু 50 টকা খৰচ কৰাৰ পিছতে আপুনি আপোনাৰ ওএমআৰ শীটখন চাব পাৰিব উত্তৰ বহি আপুনি চাব পাৰিব এয়া নিযুক্তি পৰীক্ষাৰ ওএমআৰ শীটৰ বাবে আপুনি আবেদন কৰিব লাগিব আবেদন কৰাৰ পিছতে আপুনি চাব পাৰিব আৰু সেবাৰ কাৰ্যালয়ত আপুনি যাব লাগিব কাৰ্যালয়ত গৈ 50 টকা দিব লাগিব 50 টকা দিয়াৰ পিছতে আপুনি সংগ্ৰহ কৰিব পাৰিব আপোনাৰ ওএমআৰ শীটখন আপুনি সংগ্ৰহ কৰিব পাৰিব ইয়াৰ উপৰি সেবাৰ ওয়েবসাইটত উপলব্ধ হ'ব উত্তৰসমূহ আপুনি চাব পাৰিব উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব আপুনি কোনটো শুদ্ধ কৰিছে কোনটো ভুল কৰিছে আৰু ঘৰত বহি নিজৰ ওএমআৰ শীট আপুনি পৰীক্ষা কৰিব পাৰিব ৰিজাল্টৰ পূৰ্বে কিমান নম্বৰ পাব পৰীক্ষাৰ্থীয়ে হেয়া চাব পাৰিব ৰিজাল্টৰ পূৰ্বে আপুনি গম পাব যে আপুনি কিমান নম্বৰ আসলতে পালে দেশৰ ভিতৰতে নিযুক্তি পৰীক্ষাক লৈ প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে দেশৰ ভিতৰতে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে অসমত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত বুলি ক'ব লাগিব পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আগবঢ়াইছো ওএমআৰ শীট লিখিছিলে সেই ওএমআৰ শীটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা ওএমআৰ শীটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা ওএমআৰ শীটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি ওএমআৰ শীটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেবাৰ ওয়েবসাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে ওএমআৰ শীটখন আবেদন কৰি সেবাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেবাৰ ওয়েবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো ওএমআৰ শীটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক
আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেবাৰ ৱেবসাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেবাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেবাৰ ৱেবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR চিটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব